যোৰহাট জিলাৰ PFC অপাৰেটৰসকলে আজিৰ জিলা DC অফিচৰ কাৰ্যালয়ৰ সন্মুখত থিয় হৈ আমি আজি আহ্বান জনাইছোঁ যে আমাৰ যিখিনি 9 মাহৰ বেতন লাভ কৰা সেই বেতনখিনি অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিয়ে যেন, যিহেতুকে আমাৰ মানে পৰিয়াল চলাত বৰ অসুবিধা হৈছে আৰু অফিচ অহাটো অসুবিধা হৈছে। অফিচৰ কাগজ কলমৰ পৰা ধৰি ইণ্টাৰনেট ফেচিলিটিৰ পৰা ধৰি বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে, যিহেতুকে বসুন্ধৰা 1, 2, 3 গোটেইখিনিৰ আৰু সেৱা সেতুৰ যিখিনি 800 ছাৰ্ভিচ, সেই গোটেই ছাৰ্ভিচখিনি আমি পোনপটীয়াভাৱে নাগৰিকৰ পৰা ৰাজহ সংগ্ৰহ কৰি ৰাজহ ভঁৰালত, দেশৰ ৰাজহ ভঁৰালত আমি পোনপটীয়াভাৱে দি আছোঁ। তেনেস্থলতো আমাৰ চেলাৰীখিনিৰ পৰা আমি 742 জন অসমৰ অপাৰেটৰে বঞ্চিত হৈ আছোঁ। এটাই আহ্বান, তেওঁলোকে 1 লাখ নিবনুৱাক যেনেকৈ সংস্থাপন দিছে আৰু আমি আজি কৰ্মৰত হৈ থকা যিখিনি আমি নিবনুৱা পৰা এতিয়া চাকৰিমুখী হৈ থকা নিবনুৱাখিনিৰ হৈও আৰু যিখিনি আমি কৰি আছোঁ সেইখিনিও যদি এনেকৈ মাহিলী বেতনটো আমি নাপাওঁ তেনেহ'লে আমাৰ পৰিয়াল চলাবলৈ অলপ অসুবিধা হয়। মা দেউতাৰ পৰা ধৰি তেনেকৈ সবে আশা কৰে আমাৰ সন্তানৰ ওপৰতে। সন্তানে যদি ডেইলি মজুৰি কৰিবলৈ গৈও যদি মাহিলী বেতন নাপায়, সেই বেতন নহ'লে আমাৰ পৰিয়াল কেনেকৈ চলিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে তেখেতে অৱগত, যিহেতুকে আৰু তেখেতক কেইবাবাৰো আমি লগ কৰিছোঁ, স্মাৰকপত্ৰ দিছোঁ, প্ৰতিখন জিলাই জিলাই স্মাৰকপত্ৰ দিছে। তেখেতে আশ্বাসটো দিয়ে আজি 9 মাহত উপনীত হ'লোঁ। যিহেতুকে আৰু এটা তেখেতক কওঁ যে তেখেতে যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাৰ প্ৰাপ্য 9 মাহৰ দৰমহাখিনি মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি PFC আছে জিলাই জিলাই, সেই PFCখিনি 1 মাৰ্চৰ পৰা বন্ধ কৰা আৰু ধৰ্ণা দিয়াৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'বলগীয়া হ'ব। বাধ্যত পৰি পেলাই এনেকৈ ওলাই আহিবলগীয়া হৈছে। আজি সঁচা কথা ক'বলৈ গ'লে উপায়হীন হৈ পেলাই আমি ওলাই আহিব লগা হৈছে। আমাৰ মেইন উদ্দেশ্যটো হৈছে আমি অসমৰ প্ৰায় 742 জন আমি এমপ্লয়ী আছোঁ সেৱা সেতু পৰ্টেলৰ আণ্ডাৰত, যিটো আমাৰ চৰকাৰৰ অধীনত হয়। তাৰ আণ্ডাৰত আমি আপোনাৰ যিখিনি সেৱা চৰকাৰৰ সেইখিনি আমি দি থকা হৈছে। তাৰ উপৰি আমাৰ প্ৰথম আজি ওলাই অহাৰ উদ্দেশ্যটো হৈছে যে আমি 9 মাহ দিন ধৰি, এই ফেব্ৰুৱাৰী মাহটো ধৰি পেলাই আমি 9 মাহ দিন ধৰি আমাৰ মাহিলী বেতন সেয়া আমি পোৱা নাই, যি কাৰণে আমি বহুত ক্ষেত্ৰত অসুবিধাত সন্মুখীন হৈছোঁ। আমাৰ ধৰি লওক আপোনাৰ যিখিনি সেৱা সেতুৰ আণ্ডাৰৰ ছাৰ্ভিচখিনি সেইখিনি আমি নিয়মীয়াকৈ দি আছোঁ। যিখিনি ৰাজহ আমি পোনপটীয়াভাৱে আমি চৰকাৰক যোগান ধৰি আছোঁ, কিন্তু চৰকাৰক আমি কেইবাৰ আমি মাননীয় মুখ্যমন্ত্ৰীক আমি লগ ধৰিছোঁ। আমি আজি যোৰহাট জিলাৰ আমি এমপ্লয়িজখিনি লগ হৈ পেলাই আপোনালোকৰ ওচৰ চাপিছোঁহি উপায়হীন হৈ। আমি DC ছাৰকো লগ কৰিছোঁ, আমি মেমৰেণ্ডাম দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ছাৰকো আমি বহুতবাৰ আমি মেমৰেণ্ডাম দিছোঁ আৰু লগো কৰিছোঁ তেওঁক। যিহেতু আমাক কোৱা মতে ছাৰে কৈছে যে আমাৰ কামখিনি হৈ যাব, কিন্তু সেয়া আমাৰ কথা দি থকা অলৰেডি আমাৰ 6 মাহৰ আগৰ পৰা তেখেতে তেনেকেই কথা দি আছে, কিন্তু সেই কথা দুৰ্ভাগ্যবশতঃ তেখেতে কথাত উপনীত হ'ব পৰা নাই, যি কাৰণে আজি আমি উপায়হীন হৈ পেলাই আমি ৰাস্তাত ওলাই আহিব লগা হৈছে। আৰু আমি সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদিহে আমাক ফেব্ৰুৱাৰী অৰ্থাৎ 9 মাহ হ'ব হ'ল, আমাৰ যি মাহিলী বেতন সেইখিনি পোৱা নাই, সেইকাৰণে আমি সকলোৱে সিদ্ধান্ত লৈছোঁ যে আমি 1 মাৰ্চৰ পৰা ধৰ্ণাঘত কৰিম বুলি ভাবিছোঁ। যিহেতু অফিচসমূহ আমি বন্ধ কৰিম বুলি ভাবিছোঁ, কিয়নো আমি অফিচলৈ অহা যোৱা কৰিবলৈ আমাক এটা বেতনৰ প্ৰয়োজন, যিটো আমাৰ হাতত নাইকিয়া হৈছেগৈ। কিন্তু আমিও অতি দুখিতভাৱে জনাইছোঁ যে আমাৰ প্ৰতিও ছাৰে আমাক নোচোৱাৰ বাবে আমিও বহুত দুখিত হৈছোঁ। আৰু যোৰহাট টোটেল 24 জন আছে, আৰু আজি আমি কেইজনমান গোট খাইছোঁ, যিহেতু আমিও মানে আহিবলৈ চবলৈ অসুবিধা হৈছে, সেইটো কাৰণে আমি যিমানখিনি পাৰোঁ গোট খাই পেলাই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমাৰ ব্ৰাঞ্চ গোটেইখিনি বেলেগত আছে। আপোনাৰ DTO অফিচত পাব, ব্লকত পাব, প্ৰিন্সিপাল বৰ্ডত পাব আৰু চাৰ্কুল অফিচত পাব। আপুনি গোটেইখিনিতে আছে, পঞ্চায়ত এৰিয়া গোটেইখিনিতে আছে চবতে। হয়। যিহেতু শুনামতে যে আমাৰ মাহিলী বেতন কিছুমান IT ছেক্টৰ ডিপাৰ্টমেণ্টত আমাৰ ফাইলখিনি পেণ্ডিং হৈ আছে বহুত মাহৰ পৰা একচুৱেলি। তো সেই ফাইলৰ পেণ্ডিঙেই কৈ আছে, যি আমাৰ কোনো মানে আগবঢ়াৰ প্ৰচেছটো আমি এতিয়ালৈকে দেখা নাই বা শুনাও নাই। যোগাযোগ যিহেতু আমি নিয়মীয়াভাৱে তেওঁলোকৰ লগত কৰিয়ে আছোঁ, কিন্তু কোনো সুখবৰ এতিয়ালৈকে পোৱা নাই। সেইটো কাৰণে উপায়হীন হৈ পেলাই আমি আজি আপোনালোকৰ কাষ চাপি পেলাই আমাক যাতে সহায়ৰ আগবঢ়ায় আৰু আমাক যাতে মুখ্যমন্ত্ৰীয়ে এই 9 মাহ সময়ৰ দৰমহাটো যাতে ৰিলিজ কৰি দিয়ে, তাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ থাকিল। হৈছে বুলি কোৱা শুনিছোঁ, কিন্তু বাকী ডিষ্ট্ৰিক্ট সকলোৰে পেণ্ডিং হৈ আছে।